নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 25 জানুৱাৰী 2026 অসমীয়া 11 মাহ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 6 বজাত আৰু সূৰ্যাস্তৰ সময় 4:46। আজি হৈছে সপ্তমী তিথি আৰু শুক্লপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। জীৱনসংগীৰ অনুভৱক সন্মান কৰা উচিত। অপ্ৰয়োজনীয় যুক্তি এৰাই চলিব লাগে। বহিৰাজ্যত বাস কৰা সকলে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ৰাজনীতিবিদসকলে অপমান অনুভৱ কৰিব পাৰে। চকুৰ বিষ অনুভৱ কৰিব পাৰে। বিষ ৰাশি। আপুনি আপোনাৰ বৈবাহিক সম্পৰ্কক ভালদৰে উপভোগ কৰিব। আপোনাৰ ঘৰখন সজাই তোলাৰ ক্ষেত্ৰত আপুনি তীক্ষ্ণ মনোযোগ দিব। আপোনাৰ ব্যৱসায়ত যথেষ্ট লাভৰ সম্ভাৱনা আছে। পৰিয়ালৰ ব্যৱসায়ৰ লগত জড়িতসকলে তেওঁলোকৰ আয় বৃদ্ধি হোৱা দেখিবলৈ পাব। আজি আপুনি ভৱিষ্যতক লৈ যথেষ্ট আশাবাদী হ'ব। মিথুন ৰাশি। ব্যৱসায়িক সফলতাৰ বাবে আপুনি আত্মসন্তুষ্টি অনুভৱ কৰিব। আপোনাৰ জীৱনসংগীৰ সৈতে হোৱা মতানৈক্যৰ সমাধান হ'ব। আপোনাৰ কামত যথেষ্ট স্থিৰতা থাকিব। ব্যৱসায়িক ভ্ৰমণ উপকাৰী বুলি প্ৰমাণিত হ'ব। ব্যক্তিগত সম্পৰ্কক বিচ্ছিন্নতাৰ অনুভৱ নোহোৱা হৈ যাব। কৰ্কট ৰাশি। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত বদলিৰ সুযোগ পাব পাৰে। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব। গুপ্ত বিষয়ৰ প্ৰতি আপোনাৰ বৰ আগ্ৰহ থাকিব। ইম্পালচিভভাৱে ব্যৱহাৰ কৰাৰ পৰা আপুনি বিৰত থাকক। সৰু সৰু সমস্যাৰ প্ৰতি দ্ৰুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আপোনাৰ ছবি মানুহৰ আগত বেয়া নকৰিব। সিংহ ৰাশি। আজি আপুনি কিছুমান প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। এই পৰিৱৰ্তিত বতৰত নিজৰ স্বাস্থ্যৰ যত্ন লওক। আপুনি হয়তো কিছুমান ভুল সিদ্ধান্ত ল'ব পাৰে। নিজৰ ইচ্ছা আনৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰাটো এৰক, কিয়নো ইয়াৰ ফলত আপোনাৰ বিচলিত কৰিব পাৰে। কন্যা ৰাশি। আপোনাৰ সুনাম বাঢ়িব। ঘৰ সজ্জাৰ প্ৰতি আপুনি যথেষ্ট গুৰুত্ব দিব। পৰিচালনাৰ পেছাদাৰীসকলে উৎকৃষ্ট সুবিধা লাভ কৰিব। পাৰিবাৰিক উত্তেজনা সমাধান হ'ব। ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব উৎকৃষ্ট শৈক্ষিক সুযোগ। তুলা ৰাশি। আপোনাৰ কামত স্থিৰতা থাকিব। আপোনাৰ শত্ৰুবোৰে আপোনাৰ ক্ষতি কৰিবলৈ আগ্ৰহী হ'ব। প্ৰতিপক্ষৰ ওপৰত জয়লাভ কৰিব। আপোনাৰ জীৱনসংগীৰ সৈতে বিষয়বোৰ আলোচনা কৰিলে আপোনাৰ বহু সমস্যাৰ সমাধান হ'ব। তুচ্ছ কথাবোৰক অযথা গুৰুত্ব দিয়াৰ পৰা বিৰত থাকক। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। ৰোমান্টিক সম্পৰ্কত অলপ সাৱধান হওক। আপোনাৰ অসাৱধানতাই ডাঙৰ সমস্যাৰ আমন্ত্ৰণ জনাব পাৰে। আপুনি হঠাতে কামৰ বোজা বৃদ্ধিৰ সন্মুখীন হ'ব পাৰে। আপুনি হয়তো সন্ধিয়া ক'ৰবাত ওলাই যাব পাৰে। ধনু ৰাশি। আজি কাকো কোনো প্ৰতিশ্ৰুতি নিদিব। নতুন পৰিকল্পনা কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ ল'ব লাগে। কৰ্মক্ষেত্ৰত দায়িত্বৰ হেঁচা বাঢ়িব পাৰে। উচ্চ ৰক্তচাপ থকাসকলে মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগে। আপোনাৰ বিৰোধীয়ে আপোনাৰ সুনাম কলংকিত কৰিবলৈ চেষ্টা কৰিব। মকৰ ৰাশি। ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে দিনটো অতি শুভ। আপোনাৰ জীৱনশৈলী যথেষ্ট অনুশাসিত হ'ব। আপুনি এটা গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ আৰ্থিক সমস্যাৰ সমাধান হ'ব। আপোনাৰ বাবে কেইবাটাও কেৰিয়াৰৰ বিকল্প মুকলি হ'ব পাৰে। কুম্ভ ৰাশি। কৰ্মক্ষেত্ৰত আপুনি অলসতাৰ সন্মুখীন হ'ব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। ভালদৰে বিবেচনা কৰিহে আনৰ বিষয়ত পৰামৰ্শ দিব। নতুন নতুন দক্ষতা শিকিবলৈ আপুনি আগ্ৰহী হ'ব। শিশুসকলে পঢ়া শুনাত অসাৱধান হৈ পৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি বহুত কাম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সম্পদসমূহৰ ফলপ্ৰসূ ব্যৱহাৰ কৰিলে আপুনি উপকৃত হ'ব। শিশুৱে হয়তো নিজৰ কেৰিয়াৰক লৈ অলপ বিভ্ৰান্তি অনুভৱ কৰিছে। আপুনি হয়তো আপোনাৰ আপোনজনৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আপুনি মূৰৰ বিষ অনুভৱ কৰিব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।